কোন আছে ডিউটি কি হল কথাটো কিবা আমাক কমপ্লেইন এটা পাইছো বেবিটো এটা হৈছিলে ডক্টৰ আছে নাই বৰ্তমান ইয়াত ডক্টৰ নথকাকৈ আপুনি কিয় ৰিক্স লৈছিলে আমি ডেলিভাৰী কৰিয়ে থাকোঁ সদায় জানিছোঁ আজি কি হ'ল ঘটনাটো আজি পেটতে কেঁচুৱাটো হেৰি আমি চাইছোঁ কিবা আছে কেঁচুৱাটো বেবী জন্ম হোৱাৰ পিছত এজন ডক্টৰ নথকাকৈ ৰিক্স লোৱাটো কিমান যুক্তিসংগত তেনেকৈ আমি ডেলিভাৰী কৰিছোঁ গম পাইছোঁ ডক্টৰ নথকাকৈ 5টা বজাতে মোক আমি অভিযোগ পাইছোঁ যে 5টা বজাতে পেচেণ্ট কেইটা বজাত আহিছে জানিছোঁ এতিয়া 10টা বাজি গ'ল ডক্টৰ নথকাকৈ ইয়াৰ দায়িত্বটো লোৱাটো এজন জিএনএমৰ দায়িত্ব নে কৰ্তব্য এইটো আমাৰ ডাক্তৰ নহ'লেও আমাক কৰিব অধিকাৰ দিয়া আছে কাৰণে কোনে দিছে আপোনাক কওকচোন কোনে অধিকাৰ দিছে ডাক্তৰে কোন ডাক্তৰ কিয় নাই ডাক্তৰ বুলি নহয় আমাৰ ইয়াত ডাক্তৰ কিয় নাই ৰাতি ডাক্তৰ কিয় নাই সেইটো আমি কেনেকৈ জানিম জানিছোঁ ডাক্তৰ নোহোৱাকৈ আপুনি ইয়াত এজনহে দিছে জানিছোঁ আপুনি ডাক্তৰ নোহোৱাকৈ দায়িত্বটো কিয় লৈছিলে আপুনিতো ডক্টৰ নহয় আপুনিতো জিএনএম জানিছোঁ আপুনি ডক্টৰ নোহোৱাকৈ এটা বেবী জন্ম হ'লে আপুনি দায়িত্বটো কিয় লৈছিলে জানিছোঁ আপুনি ডাক্তৰ নোহোৱাকৈ নহয় মই এটা কথা জানিব বিচাৰিছোঁ আপোনাৰ পৰা ডক্টৰ নোহোৱাকৈ শুনক নাই ডক্টৰ নোহোৱাকৈ ইয়াত ডেলিভাৰী কৰাটো যুক্তিসংগত হয়নে নহয় সেইটো ডাক্তৰ নহ'লেও আমি কাগজ পত্ৰ যেতিয়া চাওঁ চব যদি ক্লিয়াৰ থাকে তেতিয়া আমাক কৰিবলৈ হেৰিটো এতিয়া বেবীটো কেনেকুৱা অৱস্থাত আছে আপুনি চব কাগজ পত্ৰ ক্লিয়াৰ থকাৰ পিছত বেবীটো কেনেকুৱা অৱস্থাত আছে বেবীটো কেনেকুৱা অৱস্থাত আছে জানিছোঁ যদি নাই ডক্টৰ নথকাকৈ আপুনি এগৰাকী নাৰ্ছে ডেলিভাৰী কৰাটো যুক্তিসংগত হয়নে নহয় সেই কথাটো মোক আপোনাৰ পৰা জানিব বিচাৰিছোঁ কি হ'ব আপুনি কওকচোন কথাটো কওকচোন আছে নাই ডক্টৰ নথকাকৈ আপোনালোকে কেনেকৈ কৰিলে ইয়াত কামটো জিএনএমে কয় এইটো মেইন কথা ডক্টৰ ইমান হেভি কেছ এটাত ডক্টৰ নোহোৱাকৈ আপোনালোকে কেনেকৈ কৰিলে আজি কি হ'ল এতিয়া কি হ'ল বৰ্তমান কি হ'ল এইটো কওক গম পাইছেনে ডক্টৰ নাছিলে হা আপোনালোকৰ কথাটো কৈছোঁ কি হ'ল মানে 5:30 বজাত ইয়ালৈ মেডিকেললৈ আনিলোঁ মেডিকেল অনাৰ পিছত বাইদেউহঁতে চালে চাই চিতি ক'লে বোলে ইয়াতে ভাল হ'ব এই ভাল হোৱাৰ পিছত এতিয়া এই 10টা বজাৰ পিছত কৈছে বোলে বেবী বোলে মাত বোল নাই চেচ বোলে একো নাই তাৰপৰা বাইদেউজনে কৈছে বোলে বেবী একো আপোনালোক ইয়াত থাকোঁতে ডক্টৰ আছিলে নাই ইয়াত ডক্টৰ নাই আপোনালোকৰ বেবীটো যে সেইটো কোনে কৰিছিলে এই বাইদেৱে কৈছিলে নাৰ্ছ বাইদেউ আপোনালোকক ইয়াৰ পৰা মেডিকেল কলেজলৈ লৈ যাবলৈ কিবা পৰামৰ্শ আগবঢ়াইছিলে নেকি পৰামৰ্শ বঢ়াইছে তাৰপৰা পৰামৰ্শ বঢ়াৰ পিছত বাইদেউ এজন বাইদেউ যোনজন ডেট পৰে সেই বাইদেউজনীয়ে কৈছে বোলে 8টা বজালৈকে ডিউটি থাকে বোলে এম্বুলেঞ্চৰ ড্ৰাইভাৰ তাৰপৰা 8টা বজাৰ পিছত নাথাকে বোলে সেই বাইদেউজনী সেই বুলি কৈছে তাৰপৰা মই তেতিয়া প্ৰাইভেটক এম্বুলেঞ্চ এখন মাতি দিছে বাইদেউহঁতে মাতি দিছে এম্বুলেঞ্চ প্ৰাইভেট এম্বুলেঞ্চ এখন মাতি দিছে আমি মতা নাই এম্বুলেঞ্চখন এইখন ড্ৰাইভাৰটো নাই বুলি গম পাই সেই প্ৰাইভেট এম্বুলেঞ্চ এখন মাতি দিছে আৰু কৈ আছে বোলে বেবী ঠিক আছে বুলি কৈ আছে আহিব বোলে লাষ্টত বোলে কৈ দিছে এতিয়া বেবী বোলে ডেড কি ক'ব বিচাৰিব আপোনালোকে এতিয়া কিবা আমাক এতিয়া গাড়ীখন ভাঙিব লাগে আৰু কি ক'ব আপুনি মানে আপোনাৰ যদি এখন এম্বুলেঞ্চৰ 8টা বজালৈকে ডিউটি ড্ৰাইভাৰটো আছে বাকী টাইমত যদি ড্ৰাইভাৰটো ডিউটি নাই তেন্তে বাকী মানুহখিনি কি ৰাছ মৰিব নেকি ইয়াত মৰিবতো নোৱাৰে তেন্তে এখন গাড়ী উলিয়াই পেলাই বাহিৰলৈ আমি ভাঙি মেলি জ্বলাই দিম এইখন ভিতৰত কাম নাই নহয় আমাৰ এখন নাই তথাপিও আপুনি ৰাজহুৱা সম্পত্তিটো চৰকাৰী সম্পত্তিটো পাতল নক'ব ধৰক মানে এইখনত যদি ডিউটি ড্ৰাইভাৰটোৰ যিটো মানে আপোনাৰ হেৰি আছে মানে আমাৰ ডিউটি যিখিনি জীৱ মানে আমি বচাব লাগে বা চলাব লাগে চলাচল কৰি ঠিক আছে বেয়া নহ'লে পাইছোঁ কিন্তু নাইট ডিউটি ড্ৰাইভাৰ থাকিব লাগিব নহয় ইয়াত ইমাৰ্জেঞ্চি বিচাৰিছে পেচেণ্টটোৰ কাৰণে মানে বেবীটোৰ কাৰণে আমি বিচাৰিছোঁ অক্সিজেন আমি লৈ যাবৰ কাৰণে বোলে ড্ৰাইভাৰ নাই তেতিয়া ফোন কৰিছে 1.5 ঘণ্টাৰ পিছত আহি এখন প্ৰাইভেট এম্বুলেঞ্চ আহি পাইছে 1.5 ঘণ্টা লাগি এইখনৰ বেবীটো মৃত্যু হৈ গ'ল মৃত্যু হৈ যাব বেবীটো ক'ত পাম আমি কেনেকৈ পাম
এইটো আমাক এতিয়া আমাক সেইটো আমাক সহায় লাগে, আমি কেনে কি কৰিব লাগে আমি আমাক বিচাৰিছোঁ বিষয়টো আমাক দিব লাগে।